গেলেকীৰ বৰহোলাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক। বৰহোলা গাঁৱৰ নিবাসী হেম ৰাজুৱাৰৰ পুত্ৰ বিপুল ৰাজুৱাৰক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাঘৰ আক্ৰমণ। খবৰ অনুসৰি ঘৰৰ পিছফালে থকা গাহৰি ফাৰ্মত খাদ্য যোগান ধৰিবলৈ যাওঁতে এটা নাহৰ ফুটুকী বাঘে আক্ৰমণ কৰে যুৱকজন। ততাতৈয়াকৈ স্থানীয় ৰাইজে গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যুৱকজনক ভৰ্তি কৰে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰে। ইফালে পৰিয়ালৰ লোকে বন বিভাগক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ অনুৰোধ জনাইছে যদিও বাতৰি যুগুতোৱাৰ সময়লৈকে বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ বাবে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কালি মই পথাৰত কাম কৰি থকা অৱস্থাত খবৰ এটা পালোঁ যে বাৰীৰ পাছফালে বাঘ এটা ওলাইছে। গাহৰিক দানা দিবলৈ যাওঁতে বাঘ এটা ওলাইছে আৰু সেই বাঘটোৱে মানে সেই দানা দিবৰ সময়ত ল'ৰাটোক আক্ৰমণ কৰিলে। আক্ৰমণ কৰাৰ পিছত তেওঁক মানে আমি ঘৰলৈ লৈ অহা হ'ল আৰু ইতিমধ্যে তেওঁক মানে গেলেকী মেডিকেললৈ নিয়া হ'ল। তাত বেজি চেজি কিবা এটা ব্যৱস্থা কৰি দিলে আৰু ক'লে ইয়াত দৰৱ পাতি তেনেকুৱা নাই, আপোনালোকে অতি সোনকালে জয়সাগৰলৈ লৈ যাওক। সেইমতে তেওঁক মানে গাড়ী দি মানে জয়সাগৰলৈ লৈ যোৱা হ'ল। তাৰপিছত তাত ট্ৰিটমেণ্ট চলাই আছে। ইতিমধ্যে তাৰ আগতে থানালৈ ফোন কৰাত থানা OC পুলিচ আহিছিলে। তেওঁলোকে চাই মেলি ক'লে অতি সোনকালে পেচেণ্টটোক মেডিকেল নিয়া। তাৰপিছত আমি ফৰেষ্টলৈ ফোন কৰিছোঁ, ফৰেষ্টত আহিব, তেখেতসকলে ব্যৱস্থা কৰিব। তো ফৰেষ্টৰসকলে আমাৰ ইয়াৰ পৰা যেতিয়া ফোন কৰা হ'ল, ফৰেষ্টৰসকলে আমাৰ ইয়াত একো বস্তু নাই, অকল ফটকা কেইটাহে দিব পাৰি, কিন্তু কোনোবাই আহি নিলেহে হ'ব। তাৰপিছত ফটকা নিবলৈ ইয়াতো মানুহ তেনেকুৱা নোলালে, যাবলৈ নহ'ল। ইতিমধ্যে তেওঁলোক আহিলে, ফটকা চটকা লৈ নাহিলে আৰু তেওঁলোকে কৈ গ'ল যে আমাৰ ইয়াত পিঞ্জৰা নাই, গেলেকী মদিনগৰ পিঞ্জৰা এটা আছে, আপোনালোকে গৈ পিঞ্জৰাটো আনিব পাৰিব আৰু অনাৰ ব্যৱস্থা কৰক। তো আমাৰ ইয়াতে তেনেকুৱা এতিয়া খেতিৰ দিন মানুহ নাই, পিঞ্জৰা আনিবৰ কাৰণে সুবিধা নাই, গাড়ী লাগিব, গতিকে পিঞ্জৰাটো আনিব পৰা নাই আৰু তেওঁলোকে পিঞ্জৰাৰ ব্যৱস্থাটো নিজৰ ফালৰ পৰা কৰি দিয়া নাই। এতিয়ালৈকে পোৱা নাই, দিয়া নাই। ল'ৰাটোৰ নামটো কি আছিল? ল'ৰাটোৰ নাম বিপুল ৰাজুৱাৰ। প্ৰায় 3:30 মানত হৈছিলে। মানে বেছি জখম হৈছিল? বেছি জখম হৈছে, গালতো লাগিছে, তাৰপৰা বাউসীৰ হেৰি এইটো কি কয়, ইয়াত মানে নখে লগালে, দাঁত লগালে নাজানো, দাগ আছে কেইবাটাও সোমাই যোৱা। এতিয়া সেইটো আৰু মেডিকেলহে ক'ব পাৰিব। কি বাঘ আছিলে বুলি ভাবে? বাঘটো মইতো দেখা নাই, কোৱাত মানে অনুমান হৈছে নাহৰ ফুটুকী। গেলেকীৰ পৰা ৱাজিদ আলীৰ ৰিপৰ্ট, মাই নিউজ 18।